स्वच्छता योद्धा स्वच्छता योद्धा जय हिंद। देश चलाता है नहीं है वो नेता, लेकिन देश को चलाता है वो डॉक्टर भी नहीं है, लेकिन सबके लिए बीमारी भगाता है। मेरा बाबा देश चलाता है वो पुलिस में भी नहीं है, लेकिन गंदगी को मिटाता है। मेरा बाबा देश चलाता है वो आर्मी में भी नहीं है, लेकिन गंदगी से जंग लड़ता है। मेरा बाबा देश चलाता है जो कोई नहीं करता है वो मेरा बाबा करता है। मेरा बाबा देश की गंदगी को अलग करता है। मेरा बाबा देश चलाता है। मेरा बाबा देश चलाता है।
এইবোৰ আমি ঘৰতেও গাঁত খান্দি তাৰ পৰা শুকান গছৰ পাত বগৰী ৰাখিলে কিছুদিনৰ পিছত এইবোৰ গেলি পচি জৈৱ সাৰলৈ ৰূপান্তৰিত হয়। ইয়াক আমি বেড কম্পোষ্ট, বক্স কম্পোষ্ট ইত্যাদি প্ৰকাৰে বনাব পাৰোঁ। ইয়াৰ দ্বাৰা আমি জৈৱিক কৃষি কৰিব পাৰোঁ, লগতে সাৰো বিক্ৰী কৰিব পাৰোঁ। শুকান জাবৰবোৰ আমি বহুতে য'তে ত'তে পেলাই দিওঁ, যাৰ ফলত বায়ু প্ৰদূষণ হয়। তাকে নকৰি এনে জাবৰবোৰ ব্যৱস্থিত ৰূপত ৰাখি সময়ত আমি পৌৰসভাৰ গাড়ীত দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাৰ ফলত বায়ু প্ৰদূষণৰ পৰা হোৱা ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। জাবৰ পৃথকীকৰণৰ দ্বাৰা আমাৰ বহুতো লাভালাভ হয়। মোৰ আপোনাৰ থকা ঠাইখন পৰিষ্কাৰ থাকিব, আমাৰ সকলোৰে বেমাৰ আজাৰ কমকৈ হ'ব। ইয়াৰ উপৰিও জাবৰবোৰ ব্যৱস্থিত ৰূপত ৰাখি টকা উপাৰ্জন কৰিব পাৰোঁ। সেয়ে আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে জাবৰ পৃথকীকৰণ আজিৰে পৰা আৰম্ভ কৰিম আৰু পৰিৱেশক সুন্দৰকৈ গঢ়ি তুলিম। ধন্যবাদ।